নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এ কিউৰিয়াছ মাইণ্ড ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ ক্লাছ 6ৰ কাৰণে লেচন 3 মই এইটো ডিছকাছ কৰিম গোটেইকেইটা কুৱেশ্যন এনচাৰ লিখি ল'ম তোমালোকে পেন কপি লৈ বহিবা তাতে লিখি ল'ব আৰু ইয়াতো আৰু বুকত এইটো লিখিবা ইয়াৰ নামখিনি ইয়াৰ পিকচাৰ চাইখিনি নাম লিখিব লাগে নহয় তেনেহ'লে এইটো লিখি লওক আপোনালোকে বুকতে লিখি লওক নিজৰ কিতাপখিনি ওলাই লওক আৰু তাতে লিখি লওক ইয়াৰ তলত লিখিবা প্ৰথম পিকচাৰখিনি হ'ল সুশ্ৰুত তাৰপিছত নেক্সট হ'ব আৰ্যভট্টা সিহঁতৰ বহুত আমাৰ দেশৰ কাৰণে কণ্ট্ৰিবিউশ্যন আছিল যোগদান আছিল আমি বুলি ক'ব পাৰোঁ তাৰপিছত হ'ব শ্ৰীনিবাস ৰামানুজন ইহঁতৰ নাম শুনিছা তাৰপিছত হ'ব চি ভি ৰমন বহুত ধুনীয়া চাইণ্টিষ্ট এইবিলাক চাইণ্টিষ্ট হ'ল এইটো চাইণ্টিষ্ট এ পি জে আব্দুল কালামো তাৰপিছত কমলা চৈনী এইবিলাক নামখিনি লিখি লওক লিখি লৈছা নহয় লিখি লৈছা এতিয়া আমি তলৰ কুৱেশ্যন এনচাৰটো ডিছকাছ কৰিম অ'কে তাৰপিছত ক'লে হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট অ'কে মীৰাই যেতিয়া কথা পাতি আছিল মানে কোন চাইণ্টিষ্টৰ বিষয়ে কথা পাতি আছিল সেইটোৰ এনচাৰ দি আছোঁ মই তহঁতৰ বুকত এইটো আছে না এ নাম্বাৰৰ এনচাৰ হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট মীৰাই কোন চাইণ্টিষ্টৰ বিষয়ে কথা পাতি এনচাৰখিনি এইটো লিখিবা এনচাৰটো ইয়াত বহুত ধুনীয়া দিয়া হ'ল এনচাৰটো লিখিবা এইটোৱে এনচাৰ ইমানেই এনচাৰ মীৰা ৱাজ টকিং এবাউট চি ভি ৰমন এইটো লিখিবা লিখি লওক তাৰপিছত নেক্সটৰ এনচাৰ দি আছোঁ এইটো চি ভি ৰমন এতিয়া বিৰ এনচাৰখিনি বি নাম্বাৰৰ বহুত ধুনীয়াকৈ লিখিবা What was the name given to the discovery made by C.V. Raman? C.V. Ramane কি ডিস্কভাৰ কৰিছিল কিহৰ খোজ কৰিছিল তেখেতে এনচাৰ বহুত সৰুকৈ আছে দ্য ডিস্কভাৰী ইজ কল্ড দ্য ৰামান ইফেক্ট চি.ভি. ৰমনে কি ওলালে ৰামান ইফেক্ট এইটোৱে মেইন এনচাৰ হ'ব ৰামান ইফেক্ট অ'কে লিখিছা আশা কৰিছোঁ লিখিছা এতিয়া তলৰ চি নাম্বাৰ টু এতিয়া চি নাম্বাৰ কুৱেশ্যন চোৱা হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন ৰুটটো কি আছিলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এক্সামত আহিব চি নাম্বাৰখিনি এনচাৰখিনি চোৱা কিউৰিচিটি এটা থাকিব লাগে কিউৰিচিটি ইজ দ্য ৰুট অফ দ্য মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন কিউৰিচিটি গম পাইছা মানে এটা মানে উৎসাহ বুলি ক'ব পাৰোঁ আমাৰ ভিতৰত সেইটোৱে কিউৰিচিটি ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন সেইটো লিখিবা নেক্সট হ'ল ইন উইচ ইয়াৰ ডিড চি ভি ৰমন উইন দ্য নোবেল প্ৰাইজ কেতিয়া তেখেতৰ মানে পালে কোনে পালে চি ভি ৰমনক এটা নোবেল প্ৰাইজ দিয়া হ'ল নোবেল প্ৰাইজটো এটা এৱাৰ্ড কেতিয়া দিয়া হ'ল ৰমন ইফেক্টৰ বাবে তেখেতে 1930 তেখেতে অন কৰিলে মানে চিপ কৰিলে মানে জিতিলে কেতিয়া হি অন দ্য নোবেল প্ৰাইজ ইন 1930 অ'কে ভেৰি ইম্পৰ্টেণ্ট লিখি ল'ব তাৰপিছত নেক্সট কুৱেশ্যনখিনি হ'ল নেক্সট কুৱেশ্যনটো ধুনীয়াকৈ এইটো চাব নেক্সট কুৱেশ্যনখিনি হ'ল যে লিখি ল'ব এইবিলাক হোৱাট কুৱেশ্যন ডিড অৰ্গো আক্স Nikita, why was Nikita irritated by मतलब this question? নিকিতাই কিয় মানে এই কুৱেশ্যনৰ বিষয়ে যেতিয়া তেখেতে সুধিছিলে তেখেতে মানে ইমান ইণ্টাৰেষ্ট লোৱা নাছিল ইৰিটেড মানে কি ইৰিটেড হোৱা মানে হ'ল যে আমাক ইণ্টাৰেষ্ট নালাগে ব'ৰ হৈ আছোঁ বৰিং বুলি কয় এনচাৰখিনি হ'ব অৰ্গো আক্সড why the color of the sky change বহুত ধুনীয়া কুৱেশ্যন তেখেতে ক'লে অৰ্গয়ে মানে প্ৰশ্ন সুধিলে যে আপুনি ক'ব পাৰে স্কাইৰ কালাৰ আমাৰ আকাশৰ কালাৰবিলাক ইয়াৰ কিয় চেঞ্জ হৈ থাকে এটা ডিফাৰেঞ্চ টাইম বেলেগ টাইমত নিকিতা ৱাজ বিজি ড্ৰয়িং এণ্ড থট দ্য কুৱেশ্যন ৱাজ চিলি এণ্ড ডিষ্ট্ৰিবিউটিং নিকিতাই মানে এই কুৱেশ্যনৰ এনচাৰটো দিব নোৱাৰে তাক মানে এইটো ডিষ্টাৰ্ব কৰি আছিল কিন্তু ধুনীয়া কুৱেশ্যন আছিল যে আপুনি ক'ব পাৰে আমাৰ আকাশৰ কালাৰবিলাক কিয় চেঞ্জ হৈ থাকে আৰু নিকিতা তেতিয়া কি কৰি আছিলে ড্ৰয়িং কৰি আছিলে এতিয়া নেক্সটৰ কুৱেশ্যনৰ এনচাৰখিনি ৱেল
Surely keep this in mind next time. What would Orgo and Nikita keep in mind? Keep in mind. Answer খিনি লিখিবা F4 answer খিনি এইবিলাক ইম্পৰ্টেণ্ট হ'ব হৰু হৰু answer মুখস্থ হৈ যাব লিখি ল'ব তোমালোকে They should keep in mind to be polite when asking question and to consider if someone is busy. Someone is busy. Next. Say whether the flowing statement are true and false. এতিয়া আমাক হচা আৰু মিছাহে ওলাব লাগে এইবিলাক এইটো বুকখিনি হ'ল তোমালোকৰ বুক এতিয়া সে whether আপোনালোকে ক'ব লাগে কোনটো ট্ৰু হ'ব কোনটো ফলছ হ'ব ইয়াতে মই ট্ৰু ফলছটো লিখি দি আছো চাব এইটো Nikita knew why the color of the sky is changed the different time নহয় এটো না জানে ইয়াৰ কাৰণে তেখেতে বোৰিং ফিল কৰি আছিল তেনেহলে হেতু কি হ'ব হেতু ফলছ হ'ব F false এটো F দি দিয়া next national science বহুত ধুনীয়া কোৱেশ্চন এটো মুখস্থ ৰাখিব লাগে আমাক এক নম্বৰৰ কোৱেশ্চন আহি যায় এক্সামত এতিয়া ক'লে নেশনাল সায়েন্স ডে ইজ অবজাৰ্ভড অন 28 ফেব্ৰুৱাৰী ইয়েস এটো ট্ৰু হ'ব প্ৰথমটো ফলছ হ'ব F দি দিয়া ফলছ তাৰপিছত CB Raman was born in Kolkata এটোও ফলছ হ'ব তাৰপিছত Raman was not good in his studies এটোও ফলছ ইমান নিজৰ ষ্টাডিত বহুত ধুনীয়া আছিল বহুত ধুনীয়া আছিল Raman তেতিয়া এতিয়া কি হ'ল এটো ফলছ তাৰপিছত ট্ৰু তাৰপিছত ফলছ তাৰপিছত ফলছ এতিয়া the Raman breathed is the last on the November 21 in 1970 তেতিয়া মৃত্যুবৰণ কৰিলে এটো হ'ব ট্ৰু that's very important true হ'ব Mira was happy about the Orgo asking question এটো হ'ব true these two question are true উপৰ এটা true আছিল এটো দুটা true এতিয়া হ'ল Raman was awarded the Bharat Ratna in Bharat Ratna award Ramanok কেতিয়া পালে Ramanok Bharat Ratna ইয়াৰ answer to দিব Raman Bharat Ratna award এটো correct মাৰিলে হল option number 2 is correct answer 1954 এতিয়া CB Raman on the Nobel Prize এটো Raman effect হ'ব ইয়াৰ আগতে মই answer দি দিছিলো ইয়াৰ Roman number 1 is correct এটো ঠিক কৰিবা এতিয়া হ'ল CB Raman born in এটো হ'ব তেখেতৰ জন্ম কেতিয়া মানে কত গ্ৰহণ কৰিলে তিৰুৱন্নমইকাল কেভলা এটো তামিলনাডুত আছে না কত আছে এটো চাব লাগে বুকত মইতো এটা ৰিড কৰা নাই ডাইৰেক্ট আনসাৰ খিনি দি আছো তো Roman number 1 is the correct answer yet okay next to হল national science day is observed national science day কিহৰ কাৰণে পালন কৰা হয় এতিয়া ইয়ৰটোৰ আনসাৰ হ'ব কাৰণ মানে কিয় পালন কৰো আমি নেশনাল সায়েন্স ডে কাৰণ আমি মনত ৰাখো যিমান সায়েন্টিষ্ট বিলাক আছে আমাৰ দেশৰ কাৰণে কন্ট্ৰিবিউশন কৰিলে ডিসকভাৰী কৰিলে এইটোৱে নহয় এতিয়া হল এটো আনসাৰ খিনি হ'ব Roman number 3 the discovery of Raman effect এটো হ'ব next হল Nikitai painted the sky Nikitar painted sky color to কেনেকৈ আছিল এটো red আছিল red color এতিয়া হল আমাৰ এটো কোশ্চেন আনসাৰ লিখিব লাগে read the lesson and complete the timelining given the below one in done for you তাৰপিছত birthday of CB Raman তবে এটা কৰি এটা গৈ থাকিব লাগে মানে কোনটো এৱাৰ্ড পালে কেতিয়া জন্ম গ্ৰহণ কৰিলে ইয়াৰ পৰা জন্ম গ্ৰহণ কৰিলে মানে ইয়াৰ তেখেতে দি দিছে যেনেকা CB Ramanৰ জন্ম কেতিয়া হ'ল ইয়াৰ পৰা দিলে তাৰপিছত আৰু কি এটা এৱাৰ্ড পালে তাৰপিছত কি পালে এনেকা গৈ থাকিব লাগে মই দিয়ে আছো তাৰপিছত তলতো যেনেকা underline the some words in the text which are not familiar to you in the flowing the table write down the words in the left column writing the meaning of each word by looking up in a dictionary in the right column okay ইয়াত কেটা word লিখিব লাগে তাৰ meaning টো হে লিখিব লাগে মই দিয়ে যেনেকা হেতু দুনিয়াকে লিখি লওক একো নাই লিখি লব যেনেকা এটো তো হল বাৰ্থডে CB Ramanৰ বাৰ্থডে হেতু
তাৰপিছত হ'ল ইয়াত এৱাৰ্ড টু দ্য নোবেল প্ৰাইজ ইন ফিজিক্সৰ তেখেতে নোবেল প্ৰাইজ ল'লে কিমান 930 এৱাৰ্ড ইন ভাৰত ৰত্ন 1954 তেখেতৰ ভাৰত ৰত্ন এৱাৰ্ড পালে ভাৰত ৰত্ন 1954 আৰু নোবেল প্ৰাইজটো পালে 1930 আৰু তাতে দিবা চি.ভি. ৰমনৰ মানে ডেথ অফ চি.ভি. ৰমন ইয়াত দিলে হ'ল লিখি দিব নিজৰ কলমত নিজৰ ব্ৰেকেটত এইটো লিখি লওক ধুনীয়াকৈ পেঞ্চিল দি সেইটো ধুনীয়াকৈ লিখি লওক তাৰপিছত আহিব আমাক কেইটা ৱৰ্ড লিখিব লাগে যেনেকা ইয়াত আৰু ইয়াৰ মিনিংটো লিখিব লাগে নহয় তো এইটোৱে লিখিবা ইনকিউচিটিভ ইয়াৰ ভেৰি ইণ্টাৰেষ্টেড ইন দ্য লাৰ্ণিং এবাউট থিং এনেকৈ লিখি ল'ব এইটো কাম কৰা ৱৰ্ড আৰু মিনিংটো লিখিব লাগে না ৱৰ্ড আৰু মিনিংটো এইটো লিখি ল'ব যেনেকৈ কিমান নম্বৰ 5 নম্বৰ ৱৰ্ড আৰু মিনিংটো এনেকৈ ৱৰ্ড লিখিবা আৰু মিনিং লিখিবা এইটো ৱৰ্ড হৈ গ'ল এইটো মিনিং হ'ল এইটো ৱৰ্ড হৈ গ'ল এইটো মিনিং হ'ল যেনেকৈ এইটো ইনকিউচিটিভটো মই কৈয়ে দিলোঁ তাৰপিছত ব্ৰেক থ্ৰ সেইটো হ'ব এন ইম্পৰ্টেণ্ট ডিছকভাৰী অফ ডেভেলপমেণ্ট ৰেনণ্ড তাৰপিছত ফেমাছ এণ্ড ৰেচপেক্টেড সেইবিলাক লিখি ল'ব গোটেইকেইটা লিখি ল'ব এইটো নিজৰ বুকত পেঞ্চিল দি লিখিলে হ'ব তাৰপিছত এটা হ'ল তেখেতে দিলে ফ্ৰেম এ চেণ্টেন্স অফ ইউৰ অন বাই ইউজিং দ্য ইচ ৱৰ্ড ইউ হেভ লিষ্টেড ইন দ্য টেবল এবভ অ'কে মই দেখাই দি আছোঁ 6 নম্বৰটো এনচাৰ ইয়াতে লিখি ল'ব তোমালোকে ইয়াতে লিখি ল'ব আৰু 7 নম্বৰৰ ইয়াতেই লিখি ল'ব বুকৰ লিখি ল'লে হ'ল নিজৰ বুকখিনি ওলাই ইয়াত লিখি ল'ব ইয়াত লিখি লওক তহঁতে লিখি ল'ব সেইটো ৰোমান 1 2 3 4 5 এই তিনিটা লিখিলে হ'ব বেছি নালাগে দ্য ইনকিউচিটিভ চাইল্ড আস্কছ মেনি কুৱেশ্যন এবাউট দ্য ষ্টাৰ এইটো লিখি লওক 2 ৰোমান নম্বৰ 2 দি তাতে লিখি ল'ব 6 নম্বৰৰ ইয়াতে খালী ঠাই আছে তাতে ধুনীয়াকৈ লিখিব বা খাতাত লিখিব পাৰে দ্য ডিছকভাৰী অফ এ ৰমন ইফেক্ট ৱাজ এ মেজৰ ব্ৰেক থ্ৰ' ইন ফিজিক্স তাৰপিছত চি.ভি. ৰমন ইজ ৰেনণ্ড চাইণ্টিষ্ট অল অভাৰ দ্য ৱৰ্ল্ড আৰু 4 নম্বৰটো হ'ল দ্য শ্বিপ বিগন ইটছ ভগি আৰ্লি ইন দ্য মৰ্ণিং এইটো লিখিব আৰু 5 নম্বৰটো লিখিব পাৰে মানে মই ক'লোঁ তিনিটা চাৰিটা পইণ্ট লিখিলে হ'ব তহঁতে যদি ভাবিছা 5টা পইণ্ট লিখিব পাৰে একো নহয় একো বেয়া নহয় ভালেই হ'ব চি ৱাজ ইৰিটেড বাই এ কনষ্টেণ্ট নইজ আউটছাইড এইটো লিখিব পাৰে এতিয়া হ'ল চিননিয়াম 7 নম্বৰটো ফাইণ্ড এ ৰাইট ডাউন এ চিননিয়ামছ অফ দ্য ফ্ল'য়িং ৱৰ্ডছ ফ্ৰম দ্য টেক্সট এইকেইটা দি আছে নহয় বুকত দি আছে এইটো 1 2 3 4টা এতিয়া চিননিয়ামছটো কি লিখিবা এনেকৈ লিখা বুকত লিখি লওক নিজৰ কিতাপত লিখি লওক এনেকৈ লিখিবা কিউৰিয়াছ মানে ইনকিউচিটিভ তাৰপিছত ব্ৰেক থ্ৰ' মানে ডিছকভাৰী ইনিচিয়েল মানে ইম্পৰ্টেণ্ট নেচেচাৰী বুলি ক'ব পাৰি এই দুটাৰ পৰা এটা লিখিলেও হ'ব বা দুটা লিখি দিয়া এটা মুখস্থ কৰা এটা লিখিলে হ'ব ইম্পৰ্টেণ্ট লিখি দিয়া ইনিচিয়েল মানে নেচেচাৰী হ'ব বা ইম্পৰ্টেণ্ট লিখি দিয়া এইটো বাদ দিয়া একে হ'ব ৰেনণ্ড মানে ফেমাছ হ'ব ফেমাছ পাৰ্চন বুলি ক'ব পাৰোঁ এইটো চিননিয়ামছ ৱৰ্ড এতিয়া হ'ল 8 নম্বৰটো কি ক'লে অৰ্গো মেড চাম নোটছ অফ হোৱাট হি হেড ৰিড এবাউট থমাছ আলভা এডিছন ৰিড অফ হোৱাট অৰ্গো ৰোড থমাছ আলভা এডিছন তাৰ বিষয়ে বাল্বৰ আৱিষ্কাৰ কৰিলে এই কুৱেশ্যনখিনি নহয় এই কুৱেশ্যনখিনিয়ে অৰ্গো মেড এইটোহে ইয়াৰ এনচাৰখিনিয়ে লিখিব লাগে নহয় ইয়াতে এনচাৰখিনি লিখিবা তো এনচাৰখিনি ক'ত লিখিবা তলতহে লিখিবা ইয়াত ফিলিং দ্য ব্লেংকছ নাও কমপ্লিট দ্য পেৰাগ্ৰাফ ইন উইচ দ্য হেল্প অফ নোটছ ডেট অৰ্গো সেইটো আৰু তেখেতে দুটা লিখি দিলে থমাছ আলভা এডিছন হেড ক্ৰিয়েটেড কোৱালিটি ডেট হেল্প তাৰপিছত হিম টু বিকাম এ গ্ৰেট ইনভেটৰ সেইটো ফাৰ্ষ্টলি এইটো দুটা লাইন তেখেতে লিখি দিলে আমাক আৰু কেইটামান লাইন ইয়াতে এড কৰিব লাগে লিখিব লাগে ঠিক আছে ইয়াতে কেইটা লাইন লিখিব লাগে ইয়াৰ কাৰণে আমাক বুকৰ এনেকুৱা ঠাই দিয়া আছে মই দি আছোঁ এইটোৱে লিখি ল'ব ইয়াতে তাতে সেইটো লিখি লওক তাতে সেইটো থমাছ আলভা এডিছন হেড ক্ৰিয়েশ্যন কোৱালিটি হেড হেল্প অফ হিম বিকাম এ গ্ৰেট ইনভেণ্টৰ ফাৰ্ষ্টলি এইটো ইমানলৈকেতো দিয়া আছে তেখেতে দিছেহে নহয় এতিয়া ইয়াৰ পৰাহে সোমাই দিয়ক ইয়াৰ পৰা সোমাব লাগে হি ৱাজ দ্য ভেৰি কিউৰিয়াছ এবাউট হাউ থিং টু ৱৰ্ক এণ্ড অলৱেজ আস্ক কুৱেশ্যন ছেকেণ্ডলি ইয়াত এইটোতো ফাৰ্ষ্টলি আমাৰ হৈ গ'ল ইমানলৈকেতো হৈ গ'ল আৰু ৰৈ গ'ল কিমান হিয়ৰ পৰাহে আৰম্ভণি হ'ব হিয়ৰ পৰা আৰম্ভণি কৰি দিয়া হি ৱাজ ইয়াৰ পৰা আৰম্ভণি কৰিবা গম পাইছা ইয়াত ফাৰ্ষ্টলিলৈকে আছে লিখা আছে বুকত সেইটো চাব ইয়াত ফাৰ্ষ্টলিলৈকে লিখা আছে ইয়াত ইমান লিখাই হ'ল
ইয়াত অলৰেডি দিয়া হ'ল আমাৰ কিতাপত ইনভেণ্টৰ ফাৰ্ষ্টলি ইমানলৈকে আছে তাৰ পিছতহে লিখিব লাগে তাৰ পিছত কি আছে এইটো লিখিবা এতিয়া আমাৰ আৰম্ভণি ক'ৰ পৰা হ'ব ফাৰ্ষ্টলি ইমানলৈকেতো লিখা আছে নহয় ইমানলৈকে আছে এইটো বাদ দিয়া ইমানলৈকে আৰম্ভণি হ'ব ক'ৰ পৰা আৰম্ভণি আমি কৰিম ইয়াৰ পৰা হি ইয়াৰ পৰা আৰম্ভণি কৰা হি ৱাজ ভেৰি কিউৰিয়াছ এবাউট থিংছ work and always asked the question. Secondly, he believed in independent learning and taught himself many things without waiting for others. Lastly, he এতিয়া মানে দুটা ৱাৰ্ড আমাকে ইউজ কৰিব লাগিছিল তেখেতে দিছিলে এটা সেকেন্ডলি ইউজ কৰিব লাগে এটা লাষ্টলি ইউজ কৰিব লাগে লাষ্টলি হিজ ডিটাৰমিনেশ্যন কিপ হিম গোয়িং ইভেন when experiment failed which eventually lead to his সাকসেছ আমাক দুটা ৱাৰ্ড তেখেতে দিছিলে গম পাইছা ইয়াত চাব ধুনীয়াকৈ এই দুটা ৱাৰ্ডখিনি লৈখিনি আমাক চেণ্টেঞ্চ বনাব লাগে এটা হ'ল ছেকেণ্ডলি এটা লাষ্টলি ফাৰ্ষ্টলি ৱাৰ্ডটো তেখেতে ইউজ কৰিছে অলৰেডি ফাৰ্ষ্টলি এইটো তেখেতে নিজৰহে ইউজ কৰিছে আমাক দিছে যে আপোনালোকে দুটা এই শব্দটো লৈখিনি চেণ্টেঞ্চটো সজাই দিয়া মানে বাক্যটো সজাই দিয়া দুটা শব্দটো হ'ল ছেকেণ্ডলি আৰু লাষ্টলি সেইটোৱে মই লৈখিনি সজাই দিছোঁ গম পাইছা এতিয়া আৰু ন'টিছ দিলে ন'টিছটো মই চাই আছোঁ এইটো যদি লিখা নাই কোনোবা ষ্টুডেণ্টে এটি লিখি ল'ব একো নহয় ধুনীয়াকৈ লিখিবা লাহে ধীৰে লিখিবা বা স্ক্ৰীনশ্বট লৈ ল'ব বা ভিডিঅ'টো প'ষ্ট কৰি দিয়ক প'ষ্ট কৰা মানে হ'ল ৰখাই দিয়ক ভিডিঅ'টো ইয়াত তাৰপিছত লিখি লওক তাৰপিছত আকৌ এইটো কণ্টিনিউ কৰিলে হ'ল এতিয়া হ'ল আমাৰ ন'টিছ এটা নহয় ন'টিছটো হ'ল অৰ্গ এণ্ড হিজ ফ্ৰেণ্ড ৰিড দ্য ন'টিছ অন দ্য ন'টিছ বৰ্ড তেখেতে ন'টিছ বৰ্ডত কি পঢ়িলে ন'টিছ বৰ্ডত এনেকৈ এটা ন'টিছ আছিলে ৰামপুৰ MV স্কুল গোলাঘাট ন'টিছটো হ'ল ডেট 21 February দ্য নেশ্যনেল ছায়েন্স ডে উইল বি observed on February 28 at the school every student is hereby asked to prepare a speech on science in everyday life and deliver the speech in her by his respective classroom in the parents of the class teacher on that day headmaster এতিয়া কি কৰিলে complete the following sentence that conveys the message of notice তো ইয়াৰ এনচাৰখিনি হ'ব খালী ঠাই আছে নহয় ইয়াতে খালী ঠাই আছে এইটো চাব যেনেকৈ ইয়াত খালী ঠাই আছে অন দ্য অকেশ্যন তাৰপিছত ইয়াৰ ভিতৰত কি সোমাব অন দ্য অকেশ্যন তাৰপিছত ইয়াৰ ভিতৰত এইটো সোমাব অফ নেশ্যনেল ছায়েন্স ডে এভৰি ষ্টুডেণ্ট তাৰপিছত এইটোতো লিখাই আছে এভৰি ষ্টুডেণ্ট উইল প্ৰিপেয়াৰ এ স্পীচ অন এইবিলাক মানে এইটো সজাইখিনি আমাক লিখিব লাগে এইটো লিখি দিয়া তাৰপিছত বি নাম্বাৰখিনি দিলে বি নাম্বাৰ অলপ চোৱা এতিয়া আমি ক'ব পাৰোঁ এই বি নাম্বাৰখিনি আমাক নালাগে বি নাম্বাৰখিনি এক্সামত নাহে আমি বাদে দিম চি নাম্বাৰৰ ইমান নাই লাগে আমি বাদে দিম ইমান টাইমটো বেয়া কৰি আৰু লাভে নাই কাৰণ এইটো নালাগে আৰু বাদ দিয়া মানে মেইন আমাক চাব লাগিব এইটো 10 নাম্বাৰখিনি ৰিড দিছ চেণ্টেঞ্চ এইটো অলপ আমাক লাগিব 100% 10 নাম্বাৰ 10 নম্বৰৰ বিটো ভেৰি ইম্পৰ্টেণ্ট খালী ঠাই আমাক পূৰণ কৰিব লাগে এইটো লাগিব মই দিয়ে আছোঁ এনচাৰখিনি তাৰপিছত হ'ল 12 নাম্বাৰখিনি আমাক লাগিবই 12 নাম্বাৰ আৰু 13 নাম্বাৰখিনি লাগিব এইটো ফিল আপহে কৰিব লাগে এইটো ধুনীয়াকৈ এইটো মোক লাগিব এইটো মই দি আছোঁ তাৰপিছত বি নাম্বাৰটো দিব এইটো চাব এইটো লাগিব যিবিলাক লাগিব মই এইটো দি আছোঁ ইয়াত যেনেকৈ আছে তলত 17 নাম্বাৰ তাতে সোমাব লাগে এনচাৰখিনি এইটো লাগিব যিবিলাক লাগিব মই লিখিম আৰু যিবিলাক নালাগে ইমান লিখি আৰু লাভে নাই মুখস্থটো এনে নকৰে আৰু তোমালোকে এতিয়া 10 নম্বৰৰ চোৱা ৰিড দিছ চেণ্টেঞ্চ ইট ইজ ইনেচিয়েল টু হেভ এন ইনকিউচিটিভ মাইণ্ড গম পাইছা এইটো লিখিব লাগে আমাক ইয়াত ক'লে ৰিড কৰিব লাগে ৰিডটো কৰিছোঁ আই এম ভেৰি কিউৰিয়াছ টু ন' মোৰ তাৰপিছত এইবিলাক ৰিড কৰিছোঁ গম পাইছা ৰিড কৰাৰ পিছত ন'টিছ দ্য আণ্ডাৰলাইন ৱাৰ্ড এবভ দ্য চেণ্টেঞ্চ এইটোহে ন'টিছ এইটোহে মেইন এইটোহে লিখিবা দ্য ৱাৰ্ড ইজ এম আৰ ৱাজ এণ্ড ৱেৰ আৰ ডিফাৰেঞ্চ ফ্ৰম অফ দ্য ভাৰ্ব we from verb is am are used in the present tense okay and was and were are used in past tense এটোহে লিখিব লাগিছিল আমাক
এইটোহে মেইন এনচাৰ ওপৰতো দিয়া আছে আমাক পঢ়ি কিনি ভাৰ্বহে ওলাব লাগে গ্ৰামাৰ ছেকশ্যনৰ ভাৰ্ব ইজ এম আৰ ৱাজ ৱেয়াৰ হেজ হেভ সেইবিলাকে ওলাব লাগে আৰু কোন টেন্সত যাব এইটো লিখিব লাগে যেনেকৈ ইজ এম আৰ ৱাজ ৱেয়াৰ এইবিলাক কি হ'ব এইবিলাক প্ৰেজেণ্ট টেন্স হ'ব ৱাজ ৱেয়াৰটো কোনটো হ'ব পাষ্ট টেন্স ইজ এম আৰটো হ'ব প্ৰেজেণ্ট টেন্স ৱাজ আৰু ৱেয়াৰটো হ'ব পাষ্ট টেন্স গম পাইছা এতিয়া বি নাম্বাৰ আমাৰ খালী ঠাই পূৰণ কৰিব লাগিছিল খালী ঠাইটো লিখি দিয়া মিতা এণ্ড ৰমন ডেছ আৰ মাই ক্ল'জ ফ্ৰেণ্ড মিতা ইজ ৰমনছ নেভাৰ এইটো হ'ব আই ডেছ এ ৰেগুলাৰ টাচ উইথ টিম আই এম ইয়াত কি হ'ব এম সোমাই দিওঁ এম তাৰপিছত দে ৱেয়াৰ হ'ব দে ৱেয়াৰ উইথ মাই ষ্টাৰডে ৱেয়াৰ হ'ব এইবিলাক ভাৰ্ব বুলি কয় ভাৰ্ব গ্ৰামাৰৰ ছেকশ্যনৰ গ্ৰামাৰৰ ভিতৰত ভাৰ্ব বুলি কয় ভাৰ্বৰ এইটো বহাব লাগে আমাক উই ৱেয়াৰ হ'ব উই আৰ নহ'ব উই ৱেয়াৰ ভেৰি হেপী প্লুৰেল ফৰ্ম ইয়াত বহু বচন আহি গ'ল ইয়াৰ কাৰণে ৱেয়াৰ হ'ব ডে এইটো বহু বচন ইয়াৰ কাৰণে ৱেয়াৰ হ'ব য়েষ্টাৰডে এইবিলাক মানে চেণ্টেন্সখিনি ঠাইখিনি আমাক পাষ্ট টেন্সৰ ইউজ কৰিব লাগে নাও ৰিড দ্য ফ্ল'য়িং চেণ্টেন্স আকৌ ৰিড কৰিব লাগে আমাক নিকিতা হেজ ড্ৰন এ চিনাৰী তাৰপিছত মীৰা হেজ এণ্টাৰ দ্য ৰুম okay when to talk about action that have just happened we use the present perfect tense ইয়াত ক'লে আমাক গ্ৰামাৰ ছেকশ্যন ওলাব লাগে ইয়াত কেনেকৈ টেন্সটো মানে ইয়াত ব্যৱহাৰ কৰা হ'ল ইয়াত আমাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰা হ'ল ব্ৰেকেটত যি লিখা আছে এনচাৰত এইটোৱে লিখিবা নহ'লে এইটো লিখিলে হ'ল আৰু এনচাৰখিনি এইটো হ'ব 1 নম্বৰৰ নিকিতা হেজ ড্ৰন এ চিনাৰী ঠিকে আছে মীৰা হেজ এণ্টাৰ দ্য ৰুম এইটো চাব নিকিতা হেজ ড্ৰন এ চিনাৰী অ'কে নিকিতা হেজ ড্ৰন এ চিনাৰী আৰু মীৰা হেজ এণ্টাৰ দ্য ৰুম ঠিক আছে গম পাইছা প্ৰেজেণ্ট পাৰফেক্ট টেন্স ঠিকে আছে এইটো ধুনীয়া আছে এইটো মানে ব্ৰেকেটত লিখিলে হ'ব ব্ৰেকেটৰটো এতিয়া তোমালোকে কি কৰিবা 30 নম্বৰ ফিলিং দ্য ব্লেংকছ আছে ইয়াত লিখি ল'ব ইয়াত খালী ঠাইটো পূৰণ কৰি দিবা নিকিতা ইয়াত দুটা অপশ্যন দিছে তেখেতে হেজ কাম হ'ব না ইনকামিং হ'ব এই দুটাৰ ভিতৰত এটা হেজ কাম হ'ব নিকিতা হেজ কাম ইয়াত টিক কৰি দিয়া ইয়াত ৰাইট মাৰি দিয়া এইটোৱে হ'ব নিকিতা হেজ কাম এইটো টিক কৰি দিয়া হেজ কাম টু মীৰা হাউচ মীৰা এণ্ড নিকিতা আৰ ৱাচিং এইটো টিক কৰি দিবা আৰ ৱাচিং এইটো এনেকৈ ৰাইট মাৰি দিয়া পিছত লিখিবা তাৰপিছত হ'ব দে নাও টিভি নাও দে আৰ ইটিং সেইটো টিক কৰি দিয়া আৰ ইটিং সেইটো হৈ গ'ল সেইটো শেষ হৈ গ'ল গম পাইছা এইটো লিখি ল'ব তাৰপিছত 14 নম্বৰটো লেটছ ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স লাউড এণ্ড ন'টিছ এণ্ড বিগিনিং চাউণ্ড অফ ইচ ৱৰ্ড অ'কে তো এইটো এটা মানে এইটো নাই লাগে আমি ক'ব পাৰোঁ তথাপি লিখি ল'লে ভালেই হ'ব আৰু ব্ৰেকেটত যি আছে এইটোৱে লিখিব লাগে আৰু এনচাৰটো কোনটো এইটো ইউজ কৰি আমি লিখিব লাগে অল দ্য 4 ৱৰ্ডছ দ্য বিগিন অফ কনষ্টেণ্ট এইটো ব্লেণ্ড এ চি ৱেন এইবিলাক লিখিব লাগে এইটোতো মুখস্থ নহয় তোমালোকৰ এইটো বাদে দিয়া এইটো কুৱেশ্যন এনচাৰহে লিখিব লাগে আছিল বি নম্বৰৰ এনচাৰটো লিখিব লাগে যেনেকৈ স্কেল চেণ্ট এইবিলাকে ব্ৰেকেটখিনি আমাকে ফিল আপ কৰিব লাগেনে নহয় ফিল আপখিনি কৰিব লাগিব এতিয়া কি কৰিবা ইয়াত ফিল আপ কৰা হ'ল সেইটো ধুনীয়াকৈ চাই লওক এইটো এছ কে এইবিলাক লিখিব ইয়াত কি ক'লে গম পাইছা ইয়াত ক'লে আমাক মানে ৰিড কৰিব লাগিছিল আৰু কনষ্টেণ্ট চাউণ্ডবিলাক আমাক বাছিখিনি ওলাব লাগে আৰু এই কনষ্টেণ্ট চাউণ্ডবিলাকতো আমাক ইয়াত ফিল আপ কৰিব লাগিছিল তো এইটো লিখি ল'লে হ'ল সেইটোৱে মুখস্থ কৰিবা আৰু মুখস্থ হৈয়ে যাব আৰু নালাগে আমাক ইমান যদি এইটো কৰিব বিচাৰে কৰি ল'ব মই ভাবিছোঁ আৰু আমাক নালাগে 17 নম্বৰৰ মানে এইটো ফিল আপ কৰিব লাগিছিল ফিল আপ কৰিব পাৰে 17 নম্বৰটো লিখিব এইটো ইম্পৰ্টেণ্ট হ'ব ভেৰি 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 ইম্পৰ্টেণ্ট যেনেকৈ প্ৰথমটো ইণ্ডিয়া বিকাম দ্য ফৰ্থ ইয়াত হ'ব আণ্ডাৰলাইনত হ'ব 4th century ইমানে হ'ব তাৰপিছত চন্দ্ৰয়ান 3 মিছন ৱাজ ডেভেলপ বাই ইছৰো এইটো ইয়াত হ'ব ইছৰো ISRO ইছৰো সেইটো ইয়াত হ'ব 4th century ইয়াত হ'ব ইছৰো আৰু সেইটো হ'ব জাষ্ট কিমান তাৰিখ 23rd আগষ্ট এইটো হ'ব আৰু সেইটো চাই ল'ব এইটো হ'ব অবজাৰ্ভ স্পেচ হ'ব খালি স্পেচ ইয়াত স্পেচহে সোমাব লাগিছিল ইয়াত খালী ঠাইত স্পেচ ডে আৰু এইবিলাক লিখিব